হয়, একাংশ ঠিকাদাৰৰ বাবে জল জীৱন মিছন এতিয়া হিৰোটি গাইড পৰিণত হৈছে। কাৰণ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে আঁচনি ঘোষণা কৰিছিল জল জীৱন মিছন আঁচনি, আৰু এই জল জীৱন আঁচনি পানী যোগান আঁচনিত বৃহৎ কেলেংকাৰী হোৱাৰ এক অভিযোগ উত্থাপন কৰিছে। কাৰণ বঙাইগাঁও জিলাৰ বৈতামাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত পূব মাজাৰেলগা পঞ্চায়তৰ ভূতকুৰা প্ৰথম খণ্ডত পানী যোগান আঁচনি, আৰু পানী যোগান আঁচনি মোৰ সতীৰ্থ দৃশ্যাংশ দেখুৱাব। ইতিমধ্যে ৰং কৰি তেওঁলোকে কিছুমান চলক লিখি থৈ দিছে, আৰু ইয়াত যিটো আঁচনি ঘোষণা কৰিছিল 96,60,60,000 টকা কৰিছিল, আৰু তাৰ ফলত এই নিৰ্মাণ ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হোৱা নাছিল যদিও এতিয়ালৈকে কিন্তু সম্পূৰ্ণ হোৱা নাই। মোৰ সতীৰ্থ সেই দৃশ্যাংশ দেখুৱাই আছে যে ভূতকুৰাৰ প্ৰথম খণ্ডত এই জল জীৱন আঁচনি যি পানী যোগান আঁচনি এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। মোৰ লগত এজন লোক আছে, কি ক'ব, যি ব্ৰহ্মপুত্ৰৰ চৰত দেখিবলৈ পাইছে পানী যোগান আঁচনি, কি ক'ব? নাই, এইটো আচলতে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ যিটো মানে আঁচনি জল জীৱন মিছন আঁচনি, তেওঁলোকে কেনেকৈ আঁচনিবিলাক ক'ত কোন ঠিকাদাৰক কেনেকৈ ৰূপায়ণ কৰিব দিছে, ৰাইজৰ মানে স্বাৰ্থৰ খাতিৰত তেওঁলোকে ৰূপায়ণ কৰিব দিছে ৰাইজৰ সুবিধাৰ্থে। কিন্তু দেখা গৈছে যে ইয়াতে কিছু সংখ্যক মানে ৰাইজৰ বা কিছু সংখ্যক পৰিয়ালৰ কাৰণেহে ইমান ডাঙৰ এটা সম্পত্তি মানে স্থাপন কৰিছে, আৰু ইটোৰ ফলত মানে তেওঁলোকে হেবিটেশ্যন যিটো দেখুৱাইছে 150 ঘৰ 200 ঘৰ এনেকৈ হেবিটেশ্যন দেখুৱাইছে। কিন্তু আজি মূলতে আমি দেখিব পাৰিছোঁ যে 40 ঘৰ বা 30 ঘৰহে মানুহ ইয়াতে আছে। আৰু বিশেষকৈ এই জল জীৱন মিছনৰ যিটো আঁচনি, ভূতকুৰা প্ৰথম খণ্ড আৰু ভূতকুৰা দ্বিতীয় খণ্ড দুটা আঁচনি আছে, আৰু পাগলাটেক এনেকৈ 6টা আঁচনি। আব্দুল বাটেন খণ্ডকাৰ নামৰ এজন কংগ্ৰেছী ঠিকাদাৰ, এটা সময়ত বোলে কংগ্ৰেছৰ সি প্ৰেচিডেণ্ট আছিল, জিপি প্ৰেচিডেণ্ট, গতিকে পূব মাজাৰেলগাৰ। গতিকে এই মানে মানুহজনৰ যিটো মানে স্কিম কেইটা লৈছে, গোটেইকেইটা সম্পূৰ্ণ স্কিম ব্ৰহ্মপুত্ৰৰ মাজত, মানে গৰাখহনীয়াৰ যিকোনো মুহূৰ্ততে গৰাখহনীয়াৰ কবলত পৰিব পাৰে। আৰু সেইকাৰণে এইটো জিলা প্ৰশাসন, আমাৰ বঙাইগাঁও জিলা মানে জনস্বাস্থ্য বিভাগ যিটো আছে পানী যোগান আঁচনিৰ, তেওঁলোকে এইবিলাক নিৰীক্ষণ কৰিব লাগে যে আঁচনিবিলাক আমাৰ ক'ত ৰূপায়ণ হৈছে, এইটো আচলতে সদব্যৱহাৰ হ'ব কি নাই, ৰাইজৰ স্বাৰ্থত এইটো সদব্যৱহাৰ হ'ব কি নাই, এইবিলাক তেওঁলোকে মানে ইনস্পেকশ্যন কৰিব লাগে। কিন্তু ইনস্পেকশ্যন নকৰা কৰি অলপ চলপ কাম কৰিছে, ফলক মাৰিছে বা দুডাল পাইপ লগাইছে, এনেকৈ কৰিয়ে গোটেই বিলবিলাক উঠাই লৈ গৈ আছে। গতিকে এইটো টকাটো কাৰ যাই আছে? আমাৰ জনসাধাৰণৰ পৰা টকাটো যাই আছে। কিন্তু এই টকা জনসাধাৰণৰ যিটো স্বাৰ্থ মানে সফল হ'ব লাগে, সেই স্বাৰ্থটোতো সফল হোৱা নাই। গতিকে কোনোবা এজন ব্যক্তিগত কোনোবা এজন নেতাৰূপী ঠিকাদাৰৰ পেট মানে পূৰণ কৰাৰ বাহিৰে একো হোৱা নাই, যিটো আমি দেখিছোঁ। গতিকে এই ক্ষেত্ৰত মাননীয় উপায়ুক্ত মহোদয়ক মই দাবী জনাইছোঁ যে এই যিকেইটা পূব মাজাৰেলগা পঞ্চায়তৰ অন্তৰ্গত বা পশ্চিম মাজাৰেলগা পঞ্চায়তৰ যিকেইটা অন্তৰ্গত পানী যোগান জল জীৱন মিছনৰ পানী যোগান আঁচনি আছে, এইবিলাক চৰকাৰে মানে দৃষ্টিগোচৰ কৰি ইয়াতে কিমানখিনি কাম হৈছে কিমানখিনি কাম হোৱা নাই তদন্ত কৰি অতি সোনকালে এই যিজন মানে জল জীৱন মিছনৰ যিজন ঠিকাদাৰ আছে, তেওঁ যিখিনি কাম কৰিছে এই কামখিনি সম্পূৰ্ণ তদন্ত কৰি মানে এটা উচিত তদন্ত মানে কেলেংকাৰী আছে। প্ৰথমে ক'ব লাগিব যে 150 ঘৰ মানুহ থকা বুলি ইয়াত এটা ফলকত লগা আছে, কিন্তু ইয়াত আপুনি 50 ঘৰ মানুহ দেখি পাইছেনে? ইয়াতে আমি যিটো দেখিছোঁ হাইয়েষ্ট 30 বা 40, আৰু ইয়াতে স্থানীয় মানুহে মানে এই কথাটো প্ৰকাশ কৰি আছে যে 30ৰ পৰা 40 ঘৰ, বেছিভাগ মানুহে ইয়াৰ পৰা গুচি গৈছে। আৰু ইয়াতে স্থানীয় মানুহেও অলৰেডি কমপ্লেইন দিছে। কোনো কমপ্লেইন পোৱাৰ স্বত্তেও এই অনুষ্ঠানটো কিয় তেওঁলোকে ইনস্পেকশ্যন কৰিব নাহিলে ইয়াতে বুজি নাপাওঁ। না কিবা এটা ভিতৰুৱা তেওঁলোকৰ মানে কি আছে, গোপন বুজাবুজি আছে, সেইটো কিন্তু আমি ৰাইজে অলপ সন্দেহৰ আৱৰ্তত হৈ আছে। নহ'লে এইবিলাক কেনেকৈ হয়? আন এজন স্থানীয় লোক আছে, তেওঁৰ পৰা জানি আপোনালোকৰ গাঁওখনৰ নাম কি আছিল? ভূতকুৰা গাঁৱত পানী যোগান আঁচনিৰ কিমানটা গৃহ আছে এতিয়া? ঘৰ কিমান? 20 ঘৰ মানুহ আছে। ইয়াত লেখা আছে 150 ঘৰ। নহয়, 20 ঘৰ মানুহ আছে। মই সিহঁতক কৈ মেলি তাৰপৰা কমপ্লেইন দিছোঁ ডিচি ছাৰক, একো নকৰে। ঠিকাদাৰ কোন আছিল? ঠিকাদাৰ মই নাজানো। ঠিকাদাৰ আমাৰ বাটেন প্ৰেচিডেণ্টে কৰিছে কাম, আৰু বাকী ওপৰত কি আছে আমি নাজানো। বাটেন খণ্ডকাৰ কি ক'ৰ প্ৰেচিডেণ্ট আছিল? মাজাগলা এই পঞ্চায়তৰ। হয় হয়। তেওঁৰ বহুত কেলেংকাৰী ইতিমধ্যে। বহুত কেলেংকাৰী। এই যিবিলাক কাম কৰিছে চবেই কেলেংকাৰী। 3-4টা আঁচনি কৰিছে, চাওকচোন আপোনালোকে। তাত বসবাস কৰা মানুহ আছে নেকি? নাই, একো নাই। আৰু মানুহ সব ভুৱা। সব ভুৱা। আমি নিজে কমপ্লেইন দিছোঁ, আমি স্থানীয় মানুহ হৈ কমপ্লেইন দিছোঁ। চাওকচোন এটা পাইপ লাইনত কিবা আছে নেকি চিহ্ন মিহ্ন? একো নাই। কেনেকৈ পানী খাব আৰু কেনেকৈ পানী দিব? 20 ঘৰ মানুহ কাৰণে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।